নমস্কাৰ আমাৰ অতি প্ৰিয় অসমবাসী ৰাইজ কথাখিনি ভালকৈ শুনিব মই কি ক'বলৈ বিচাৰিছো আমাৰ হিয়াৰ আমঠু অতি প্ৰিয় হৃদয়ৰ জুবিনদাৰ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰ মুকলি পাব গৈ আছে 31 অক্টোবৰত আপোনালোকে সবেই জানে আমি বিচাৰিছো আমি সকলোৱে মিলি এই ছবিৰ উপভোগ কৰো কেনেকৈ আমি বিচাৰিছো হিখিনি কথা আমাৰ বৰ্ণালী মেমে আপোনালোকক ভালকৈ জনাব শুনিব ভালকৈ কথাবোৰ তাৰ পিছত আশা ৰাখিছো আপোনালোকে সবে আহিব আৰু আমি একেলগে ৰৈ ৰৈ বিনালে উপভোগ কৰিম এতিয়া বৰ্ণালী মেমে ক'ব এতিয়া আপোনালোকে এটা কাম কৰিব লাগিব হেয়া হৈছে আমাৰ অতিকৈ স্নেহৰ মৰমৰ জুবিনদাৰ বিষয়ে আপোনালোকে সমুকৈ আমাক কমেন্টত লিখি পঠাব আৰু যোনকিটা কমেন্ট আমাক ভাল লাগিব বা আমাক লাইকস বেছিকে পাব আমি বেলেগৰো ভিউজ লম কোনে কেনেকুৱা পাইছে হেই ভিত্তিত আমি 15টা ৰৈ ৰৈ বিনালে টিকেট আপোনালোকক দিম হেয়া আমি পদক্ষেপ লৈছো এবাৰ আৰু আমি আশা কৰো আমাৰ মাজত সদায় জুবিনদা যাতে অমৰ হৈ থাকে এতিয়াও বিশ্বাস নহয় কি জুবিনদা আমাৰ মাজত নাই বাট আমি সদায় তেখেতক জিয়াই ৰাখিম আমাৰ মাজত হেয়া আমাৰ কব আছিল আৰু আপোনালোকক আমি যি পদক্ষেপ লৈছো তাত যাতে আপোনালোকে আমাক সহযোগ কৰে আমি হেই আশা ৰাখিছো আৰু সবকে ধন্যবাদ আৰু জয় আই অসম জয় জুবিনদা আৰু এটাই ক'ব পাৰিম জাস্টিস ফৰ জুবিনদা থ্যাংক ইউ এভৰিওয়ান জয় জুবিনদা জয় আই অসম আৰু হেখত ময়ো কম জাস্টিস ফৰ জুবিনদা জাস্টিস ফৰ জুবিন গাৰ্গ ধন্যবাদ আকৌ লগ পাম